আকাশবাণী গুৱাহাটী উপন্যাস পাঠ এই অনুষ্ঠানত প্ৰচাৰ হৈ আছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱনৰ ভেটিত সৈয়দ আব্দুল মালিকে ৰচনা কৰা উপন্যাস ধন্য নৰতনু ভালৰ ধাৰাবাহিক পাঠ। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। এয়া শুনক ধন্য নৰতনু ভালৰ ধাৰাবাহিক পাঠ। ধন্য ধন্য কলিকাল, ধন্য নৰতনু ভাল, ধন্য ধন্য ভাৰত বৰিষে। বৈষ্ণৱ ধৰ্ম আমাৰ কৃষক, বনোৱা, সজোৱা, হালোৱা, দুখীয়া, লেখা পঢ়া নজনা সাধাৰণ মানুহৰ ধৰ্ম। আমিয়ে ইয়াক ৰক্ষা কৰিব লাগিব। তাৰ কাৰণে যি দুখ বৰণ কৰিব লাগে আমি হাঁহি মুখে সেই দুখ বৰণ কৰিম। জয় ৰাম বোলা, জয় হৰি বোলা। শংকৰদেৱৰ গুৰু গম্ভীৰ স্বৰ উচ্চৰ পৰা উচ্চতৰ হৈ উঠিল। ভকতসকলৰ সমবেত কণ্ঠৰ মাজেদি এক নতুন আস্থা, প্ৰত্যয়, বিশ্বাস আৰু প্ৰাণময়তা ব্যক্ত হৈ উঠিল। গুৰুজনাৰ উদ্দাত্ত আহ্বানে যেন সমবেত বৈষ্ণৱসকলৰ প্ৰাণলৈ নতুন সঞ্জীৱনী, নতুন উদ্দীপনা আনিলে। বিমৰ্ষ হৈ পৰা ভকতসকলৰ মনবোৰ যেন নতুন প্ৰতিজ্ঞাৰে স্বচ্ছল হৈ উঠিল। কিছুপৰ উখল মাখল চলিল। তাৰ পাছত ৰাইজৰ মাজৰ পৰা এজন ভকতে থিয় হৈ হাত জোৰ কৰি সকলোকে প্ৰণাম জনাই শংকৰদেৱ আৰু মাধৱদেৱলৈ মূৰ দুৱাই সেৱা জনাই ক'লে, গুৰুজনাই সজ দিহা দিছে, ভকতসকলে তাকে মান্য কৰি চলিব লাগে। পিছে দাসৰ দায়জগৰ নধৰিলে কথা এষাৰ ৰাইজৰ বিচাৰৰ কাৰণে ৰাখিব খুজিছোঁ। সকলোৱে ভকতজনৰ ফালে চালে। দেখিলে সেয়া দেৱীৰাম বায়ন। শংকৰদেৱে মূৰ দুপিয়াই কথা ক'বলৈ অনুমতি দিলে। দেৱীৰাম বায়নে কেউপিনে এবাৰ চাই ক'লে, আমাৰ ভকতসকলৰ মাজতে লখাই দত্ত বহি আছে। লখায়ে এটা নকৰিবলগীয়া কাম কৰি ভকতৰ দায় লগাইছে। যোৱা দুৰ্গা গোসাঁনীৰ পূজাত লখায়ে গৈ অন্য মানুহৰ সাক্ষাততে দেৱী পূজাৰ মাহ প্ৰসাদ নিজেও খাইছে, ঘৰলৈও ল'ৰা ছোৱালীলৈ লৈ গৈছে। হয়নে নহয় কওক, আৰু অপৰাধ লগাইছেনে নাই তাকো কওক। কথাখিনি শেষ কৰি দেৱীৰাম বহিল। ৰাইজৰ মাজত এটা গুণগুণনি উঠিল। কোন লখাই দত্তই দেৱী পূজাৰ প্ৰসাদ খালে? ভকত হৈ, বৈষ্ণৱ হৈ দুৰ্গা গোসাঁনীৰ পূজালৈ কিয় গৈছিল লখাই দত্ত? গুৰুজনাই বা কি কয়, কি বা শাস্তি বিধান কৰে? ক্ষীণ মানুহ এটা থিয় হ'ল। মূৰ দুৱাই তেওঁ শংকৰদেৱক সেৱা কৰিলে, ৰাইজকো প্ৰণাম জনালে। এৱেই তেনেহ'লে দেৱী পূজাৰ প্ৰসাদ খোৱা লখাই দত্ত। লখাই দত্তই দুৰ্বল মাতেৰে ক'লে, প্ৰভুসকল, ভকতসকল, দুখীয়াৰ পদে পদে অপৰাধ, খোজে খোজে দায়, ক্ষমা বিচাৰিবৰো জুইগৰ নহওঁ, পাপী অনাচাৰী জীৱ। বৈষ্ণৱ ভকতসকল সাক্ষাৎ ঈশ্বৰ। আমি মিছা নেমাতো। গুৰুজনাৰ আগত কথা আঁৰ কৰিলে আমি ৰাইজৰ গাৰ হাড় হোম। লখাইৰ কাহে ধৰিলে। কাহ বেছি হোৱাত সি বুকুখন হেঁচা মাৰি ধৰি বহি পৰিল। তাৰ গাত আঁঠুমূৰীয়া কপাহী গামোচা এখনৰ বাহিৰে অন্য কোনো কাপোৰ কানি নাই। তাৰ উদি ক'লা গাটো আৰু বুকুৰ কামিহাড়বোৰ ওলাই আছে। কিছুপৰৰ মূৰত সি বহাৰ পৰা উঠিল, কিন্তু সম্পূৰ্ণ পোন হ'ব নোৱাৰিলে। ধেনুভিৰীয়া হৈয়ে থাকিল। তাৰ পাছত দুৰ্বল মাতটোৰে সি ক'লে, প্ৰভুসকল,
মই বৰ দুখীয়া, ঘৈণীজনীও ৰোগীয়া, ল'ৰা ছোৱালীও 5টা। মোৰো সেই কাহ আৰু হাই ফাই। কাম বন কৰিবলৈ গাত বল নাই, খেতি বাতিও নাই। লঘোণে লঘোণেই দিন যায়, খুজি মাগি খাওঁ। শৰণ লৈ ভকত হ'লো হয়, অৱস্থা একেই থাকিল। আটাইতকৈ ডাঙৰ হৰি কথা, তাতকৈ ডাঙৰ চাউল কথা। দেৱী পূজাৰ কেইদিন নেকনেকীয়া বৰষুণ দিলে, মাগিবলৈও ওলাই যাব নোৱাৰা হ'লোঁ। বৰষুণত তিতিলে কাহটো বেছি হ'ব। সিপিনে ঘৰত খুটকণ এটা নাই। একো উপায় নাপায় ল'ৰা ছোৱালীকেইটা ভোকত কল মলাই থকা চাই থাকিব নোৱাৰি দেৱী পূজা হোৱা দেউললৈকে গ'লোঁ। মিছা নকওঁ, দেৱীক সেৱা এটাও কৰিলোঁ। পিছে সত্যে কৈছোঁ, দেৱীৰ কাৰণে ভকতিত নহয়, ভোগৰ মাহ প্ৰসাদ এমুঠি পাবৰ কাৰণেহে। প্ৰসাদ দিলে, তাক নিজেও খালোঁ, ঘৰলৈ আনি ল'ৰা ছোৱালীকেইটাকো তাৰে অলপ অলপ দিলোঁহি। তাকে খাইহে পৰিয়ালটো ৰক্ষা পৰিলোঁ। চেঁচা পানী খাই আৰু কেইদিন জীব পাৰি। গুৰুজনাই ভকতসকলে এই অনিয়ম কৰাৰ কাৰণে যি শাস্তিকে দিয়ে আমি মূৰ পাতি ল'ম। আমাৰ ঘৰৰ সকলোটিয়ে ল'ব। এয়া আমাৰ কথা। মই মগনীয়া। পৰিয়ালটোক উদ্ধাৰ কৰিবৰ কাৰণে ভকতসকলে কিবা এটা উপায় দিলে মৰিলেও আগলৈ আৰু এনে কাম কৰা নহ'ব। লখাই দত্তক আকৌ কাহে ধৰিলে। এইবাৰ সি ৰাইজৰ মাজৰ পৰা বাহিৰ ওলাই গ'ল আৰু একাষে মাটিতে বহিল। এজন ভকতে উঠি ক'লে, বোলে দেখ দেখকৈ লখায়ে ধৰ্মৰ নীতি ভংগ কৰিছে, দেৱী পূজাৰ প্ৰসাদ খাই ভক্তি ব্যভিচাৰী কৰিছে। গুৰুজনাই উচিত বিচাৰ কৰাহে ভাল হ'ব। বেলি লহিয়াইছিল, ৰ'দৰ উত্তাপ আৰু কমি আহিছিল। বতাহজাক সেমেকা আৰু গধুৰ হৈ আহিছিল। ইমানতে সভা ভাগিলে মানুহবোৰ ঘৰাঘৰি যাবগৈ পাৰে। কিছুমান মানুহ ভালেমান দূৰ যাবও লাগিব। সকলোৱে শংকৰদেৱৰ মুখৰ ফালে চালে। শান্তভাৱে শংকৰদেৱে ৰাইজৰ ফালে চাই ক'লে, আমাৰ মাজত এজন সঁচা ভকতক দেখা পাই আমাৰ পৰম আনন্দ লাগিছে। কাৰো ক্ষতি নকৰাকৈ অনিয়ম কৰাত ধৰ্মৰ মৰ্যাদা লঘু হোৱা নাই। মানৱ জীৱনটো ভগৱানৰ আটাইতকৈ ডাঙৰ দান। এই নৰতনু ঈশ্বৰৰ এক পৰম আশীৰ্বাদ। শৰীৰ ৰক্ষা কৰিব নোৱাৰিলে হৰিৰ নাম এষাৰ ল'বলৈকো মুখৰ মাত নোলায়। ভোকীয়া মানুহৰ ভাতেই ঈশ্বৰ। পেটত ভোক লৈ দেহাৰ কামো কৰিব নোৱাৰি, আত্মাৰ কামো কৰিব নোৱাৰি। লখাই দত্তই অথন্তৰত পৰি অযুগুত কৰিছে। পিছে সেই কথা নুলুকুৱাই সকলোৰে আগত সঁচা কথা কৈছে। সত্যবাদিতা ভকতৰ ডাঙৰ সম্পদ। এনে সঁচাকথীয়া ভকত থাকিলে আমাৰ একোলৈকো ভয় নাথাকে। ৰাইজ, দেৱী পূজাৰ মাহ প্ৰসাদ খাই লখায়ে যি অনিয়ম কৰিলে, তাকে নকৰা হ'লে লখাই আৰু পৰিয়ালৰ ল'ৰা ছোৱালীৰ আৰু কষ্ট হ'লহেঁতেন। লখাই ৰাইজৰ ক্ষমাৰ যোগ্য। আমাৰ লগৰ এজন বৈষ্ণৱ ভকতে ভিক্ষা কৰি খোৱাটো আমাৰ কাৰণে লাজ আৰু দুখৰ কথা। তাতে লখাই অসুখীয়া।
যি পাৰে লখাইক নিজে অৰ্জন কৰি খাব পৰাকৈ কিবা এটা উপায় দিব লাগে। পৰাশ্ৰয় হোৱাটো উচিত কথা নহয়। ভিক্ষাবৃত্তি অতি দুৰ্ভাগ্যজনক আৰু লজ্জাজনক কথা। বালিৰাম দাস নামৰ কৈৱৰ্তকুলীয়া ভকত এজন থিয় হৈ যথাবিহিত সকলোকে সেৱা জনাই ক'লে, প্ৰভুসকল, লখাই দত্তই জাল বব জানে। জাল বহি বহি ঘৰতে বব পাৰে। আমি জাল ববলৈ সূতা যতনাই দিম, লখায়ে জাল বৈ দিব। আমি তাৰ পৰিয়ালৰ খা খৰচৰ ৰিহা কৰিম। লখাই আৰু মাগিবলৈ যাব নালাগে। বালিৰামৰ কথাত সকলো সন্তুষ্ট হ'ল। সকলোৱে হৰিধ্বনি দিলে। লখায়ে হাঁহিমুখে সকলোকে সেৱা জনালে। বেলি পৰি অহাৰ কাৰণে সেইদিনাৰ সভা সামৰিবলৈ লোৱা হ'ল। প্ৰসংগৰো সময় হৈ আহিছিল। শংকৰদেৱৰ তীৰ্থভ্ৰমণৰ কাহিনী শুনিবৰ হেঁপাহ সকলোৰে আছিল যদিও আৰু মাধৱদেৱৰ নিজে ৰচা গীত শুনিবৰ সকলোৰে মন আছিল যদিও ঘৰুৱা কাম কাজ কৰিবৰ কাৰণে মানুহবোৰৰ যাব লগাৰ কথা সুঁৱৰি ৰাইজ উঠিল আৰু গুৰুজনাক সেৱা জনাই মানুহবোৰ ঘৰাঘৰি গ'ল। শংকৰদেৱৰ তীৰ্থভ্ৰমণৰ কথা আগেও মাজে মাজে আলোচনা নোহোৱাকৈ থকা নাই। তথাপি দূৰণিৰ দেশৰ কাহিনী শুনিবৰ সকলোৰে হেঁপাহ আৰু সকলোৰে ইচ্ছা সেইবোৰ কথা শংকৰদেৱৰ নিজ মুখৰ পৰা শুনিবৰ কাৰণে। তেতিয়া কোনো কথা থাকি নাযায়, কোনো মনে সজা কথা তাত নোসোমায়। কিন্তু আজি অন্যান্য নানা বিষয়ৰ আলচ বিলচ হ'ল। সকলোৰে কিছু জিৰণিৰ দৰকাৰ। শংকৰ মাধৱৰ অন্য কামো আছে। সেই দেখি উপস্থিত ৰাইজ যেন অসন্তুষ্ট নহয়, তাৰ কাৰণে ৰাইজক গোহাৰি জনোৱা হ'ল। ৰাইজেও অন্য এদিন তীৰ্থভ্ৰমণৰ কাহিনী শুনিবলৈ পাব বুলি ঘৰাঘৰি গ'ল। গছত গৰু উঠা হুলুঙাৰে কাণ বিন্ধোৱা কথাবোৰ ক'বলৈ নাহিবিচোন। যি যিমানৰ সি সিমানতে থাকিব লাগে। বাওনা হৈ চন্দ্ৰলৈ হাত মেলিলে কিডাল হ'ব হা? তহঁতে আৰু য'তে যিহকে শুন তাকে সঁচা বুলি মান। হেৰ' হাতীয়ে বোলে মোৰ দুদাঁত, ঘোঁৰাই বোলে মোৰ দুদাঁত। এইবোৰ কথানো তহঁতক কয় কোনে অ? তহঁতে শুননো কোনে? কামেশ্বৰীয়ে ক'লে। কামেশ্বৰীক গাঁৱৰ ৰাইজে হঠতি বায়ু বোলে। মানুহজনী ওখ, হাত ভৰিবোৰ শকতাৱত, মুখখন থোপোকা। নাকটো দীঘল নহয় যদিও বৰ ভোটাও নহয়। কামেশ্বৰীৰ দাঁত কেইটামান সৰিছে। চুলিৰ মাজতো বিচাৰিলে দুই এডাল পকা চুলি পোৱা যাব। বয়স ২.৫ কুৰিৰ ওচৰ চাপিছে যদিও গা গাঢ়ি পতকা পৰা নাই। গাভৰু যেনেই হৈ আছে। আগে এটাৰ লগত বিয়া হৈছিল, সৰহদিন একেলগে থাকিব নোৱাৰিলে। সি বৰ একাচেকা আছিল। কামেশ্বৰীও সহজে বসমনাবিধৰ ছোৱালী নাছিল। যিকোনোৱে তাইক সহজে বলাব নোৱাৰে। তাৰ লগত এৰা এৰি হৈ কেইবছৰমান তাই অকলে থাকিল। ল'ৰা ছোৱালী নহ'ল। তাৰ পাছত যোগীকাটনি গাঁৱৰ সৰ্পেশ্বৰৰ লগত ঘৰ কৰি থাকিবলৈ ল'লে। সৰ্পেশ্বৰ বয়সত কামেশ্বৰীতকৈ ৩ বছৰমানৰ সৰু। তাৰ ভনীয়েক দুজনী আছিল। মাক বাপেক মৰিল। খেতিৰ মাটি আছে নৈৰ পাৰতে। সৰ্পেশ্বৰৰ হালোৱাটো আছে, ৰোৱনী দাৱনী নাই। কামেশ্বৰী ৰোৱাই তোলাই বোৱাই কটাই পাকৈত। কোনোৱে কয় কামেশ্বৰীলৈ সৰ্পেশ্বৰ চাপিল। কোনোৱে কয় কামেশ্বৰীহে নিজে আহি সৰ্পেশ্বৰৰ ঘৰ সোমালহি। যি কি নহওক ৰাইজক ভোজ ভাত খোৱালে। ৰাইজে দুয়োটাকে মতা তিৰোতা হৈ ঘৰ সংসাৰ কৰি থাকিবলৈ দিলে। গাঁওখনত এহাল উদঙীয়া ল'ৰা ছোৱালী অকলে অকলে থকাটো ভাল কথা নহয়। আচলে পিছলে হস্তিৰো পাও পিছলে। কামেশ্বৰীয়ে সৰ্পেশ্বৰক বেয়া নাপালে। ল'ৰাটো ৰঙিয়াল, কোনো কাম কাজলৈ পিছ নোহোঁহকে। তাইৰ নিচিনা এজনী ছোৱালী লগ হ'লে ভাতে ভৰালে খাই থাকিব পাৰিব। সৰ্পেশ্বৰ গায়ে গাড়ীয়ে দেখাই মেলায়ো ভাল,
গাৰ বৰণো মিঠা। কোনোৱে সৰ্পেশ্বৰ কামেশ্বৰীৰ নিচিনা মুখ চোকা গৰু গোসাঁই নমনা মানুহ এজনীৰ ফান্দত পৰাৰ কাৰণে বৰ ভাল নেপালে। আন কোনোৱে সৰ্পেশ্বৰকহে দুখিলে, ক'লে বোলে চকু থাকি খালত পাও থ'লে তই মই কি কৰিম, ভালেই হৈছে দে, জোৰো জোৰ পাভ জোৰ, এটা কাণ কটা এটা চোৰ, কাঠে কাঠে পৰিছে, মজিয়াতে বিহু মাৰক, তহঁতে হাত চাপৰি মাৰিবি। সৰ্পেশ্বৰো সাতঘাটৰ চেঙিলি। গাঁৱৰ ৰাইজে এইদৰে কোৱা বখনা কৰে। কামেশ্বৰীয়ে পিছে কেৰেপ নকৰে। কোনোবাই সিহঁতৰ কিবা কথা উলিয়াব খুজিলে তাই জোকৰা মাৰি কয়, মোৰ কথা ভাবি তহঁতৰ চুলি পকাব নেলাগে, ঘৈণীয়েৰহঁতৰ কথা ভাবগৈ। জপনা নোহোৱা গোহালি, চাবি শিঙালটো লাগি ধৰিব, লাও মূৰাই বাট উলিয়াই ল'ব। কামেশ্বৰীক জোকাই ল'লে বিপদ আছে। তাইৰ মুখখন লাওপাত কচুপাত, এবাৰ মেল খালে জাপ নেখায়। তাই নিজেও সেই কথা জানে। তাইৰ পিছে গুণো নথকা নহয়। কাৰোবাৰ কিবা এটা হ'লে তাইৰ ওপৰতে পৰেগৈ। বেজৰ ওচৰলৈ যোৱা, দৰৱ আনি দিয়া, ৰোগীৰ হাত ভৰি পিটিকি দিয়া, এইবোৰত তাইক খাটনি ধৰিবহি নালাগে। ক'ৰবাত ভূ পাই তাই নিজেই আহি ওলাইহি। সৰ্পেশ্বৰ আৰু কামেশ্বৰী দুয়োটাই অকণো বহি নাথাকি যেতিয়াৰ যি কাম বন আছে লগে লগে কৰি যায়, অকণো ৰৈ নাথাকে। খেতি বাতি, তাঁত সূত, পাচি খৰাহী সজা, এইবোৰতে সিহঁত লাগি থাকে। দুটা নিচুৰীয়া মানুহৰ সংসাৰ। দৰৱ পাতি খাই বেজৰ হতুৱাই জৰাই ফুকায়ো কামেশ্বৰীৰ সন্তান হোৱা নাই। সেইবুলি নহ'ব বুলি একেবেলিয়ে আশাও এৰি দিয়া নাই। মংগলতীৰ হতুৱাই মংগলো চোৱাইছে। মাটিত কৰি মাৰি মংগল চাই মংগলতীয়ে আশা দিছে, হ'ব, সিহঁতৰ ল'ৰা ছোৱালী হ'ব। গ্ৰহৰ দুখ লাগিছে, খন্দাব লাগিব। সৰ্পেশ্বৰৰ ল'ৰা ছোৱালী নোহোৱাৰ কাৰণে বৰ চিন্তা নাই, কপালত আছে যদি হ'ব। সৰবজান মংগলতীয়ে দোল ফটহি যি দিয়ে গাত আঁৰ, যি খাবলৈ দিয়ে খা, দান দক্ষিণা কৰিবলৈ ক'লে কৰ। পিছে ল'ৰা ছোৱালী নাই বুলি মন মাৰি বেজেৰুৱা হৈ বহি থাকিব নালাগে। নিজৰ নাই যদি গাঁওখনৰ আনৰ ল'ৰা ছোৱালী আছে, সিহঁতকে মৰম চেনেহ কৰিবি। দুখীয়াৰ ঘৰৰ হ'লে মাতি আনি এমুঠি খুৱাবি, ফটা কানি এডোখৰ গাত দিবি। সিহঁতেও তহঁতক আই বোপাইহেন দেখিব। নিজৰ ল'ৰাহে ল'ৰা নে? গাঁও চুবুৰীয়াবোৰ নহয়নে একা? সৰ্পেশ্বৰ আৰু কামেশ্বৰীৰ এনেকুৱা মনোভাৱ কথা বতৰাৰ কাৰণে গাঁৱৰ সকলোৱে সিহঁতক ভাল পায়। বিপদে আপদে সিহঁতৰ ওচৰলৈ লৰি আহে। বহুতেই কামেশ্বৰীৰ ওচৰত হাত পাতে, কামেশ্বৰীয়ে কিন্তু কাৰো ওচৰত হাত নেপাতে। তাতে সৰ্পেশ্বৰৰ আৰু কেইবাটাও লেখৰ গুণো আছে। খেতি বাতি বাঁহ বেতৰ কামত লাগি থকাৰ উপৰি সি বছৰত কেতিয়াবা এবাৰ কেতিয়াবা দুবাৰ নাৱেৰে ভাটিৰ ফালে বেপাৰ কৰিবলৈকৈ যায়। তামোল পাণৰ লগতে পাট মুগাৰ কাপোৰ, বেতৰ জপা, পেৰা পেটাৰী আৰু তাঁতশালৰ সা সঁজুলি, তুলুঠা, দুৰপতি, নাচনী, ম'হৰ শিঙৰ মাকু, হেঙুল হাইতালেৰে বোলোৱা ব তোলা চুঙা আৰু উঘা চেৰেকীও নাৱত তুলি বেচিবলৈ নিয়ে। সি আৰু তাৰ লগৰীয়া ডেকা বেপাৰীহঁত নাৱেৰে বনেজ বেহাবলৈ গৈ এমাহ ডেৰ মাহৰ মূৰত ঘূৰি আহে। কেতিয়াবা আনকি দুমাহমানো ভাটিৰ ফালেই থাকে। এইবাবে গাঁৱতে সোমাই থকা অন্য ডেকা গাভৰুবোৰে তাক সমীহ কৰে। তাক বহুত দেশ দেখা, বহুত কথা জনা মানুহ বুলি অলপ বেলেগকৈ চায়। কোনোৱে ভাবে যে সি গীত গাবলৈ আৰু নাচ নাচিবলৈ ইমান ভালকৈ শিকিলে সেয়া ভাটিৰ ফালে বনেজ বেহাবলৈ যাওঁতেই শিকা। সৰ্পেশ্বৰে কামাখ্যা, কামৰূপ, হাজো, হয়গ্ৰীব বহুত দেশ দেখিছে। ঘূৰি আহি গাঁৱৰ মানুহৰ আগত সেইবোৰ কাহিনী বহলাই কৈ সকলোকে বিস্মিত কৰিছে। প্ৰতিবাৰতে বেহানিৰ বস্তু বেচি সলাই নাৱৰ ভিতৰত অন্য বস্তু বাহানি অনাৰ লগতে আৰু কঁকালৰ থুনুপাকত ধন পইচা ভৰাই অনাৰ লগতে সি নানা কথা নানা কাহিনীও গোটাই চপাই আনে। দুটামান নতুন গীত শিকি আহে, দুই এটা নতুন নাচো শিকি আহে। এইবাবেই বহুতে ভাবে যে সৰ্পেশ্বৰে বনেজ বেহাবলৈ যোৱাটো এটা চেলুহে, এইবোৰ গীত মাত শিকিবলৈ যোৱাটোহে তাৰ আচল কথা। ধন্য নৰতনুভাল।
সৈয়দ আব্দুল মালিক ৰচিত উপন্যাসখনিৰ ধাৰাবাহিক পাঠৰ ৩৫ খণ্ডটি শুনিলে। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে দেৱীৰাম বায়ন, উৎপল বৰা, লখাই দত্ত, সত্যজিৎ গগৈ, বালিৰাম দাস, ধনজিৎ বড়ো, শংকৰদেৱ, পৰাগ বৰুৱা আৰু কামেশ্বৰীৰ চৰিত্ৰত অভিনয় কৰিলে বিদ্যা ভাৰতীয়ে। শীৰ্ষ সংগীতৰ সংৰচনা আছিল উৎপল বৰাৰ। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। ধন্য নৰতনু ভাল উপন্যাসখনিৰ পাঠৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।